নমস্কাৰ SSCGD 2024 ৰিজাল্টৰ লগতে ফাইনেল এনসাৰ কিৰ লগতে নৰ্মালাইজড স্কোৰ অল এভৰিথিং এদিনতে আহি গৈছে। আগতে কি হৈছিল, এদিন আহিছিল আমাৰ ধৰক ফাইনেল এনসাৰ কি, এদিন আহিব আমাৰ নৰ্মালাইজড স্কোৰ, এদিন আহিব আমাৰ ৰিজাল্ট। এনেকুৱা মানে তিনিটা দিনত এই তিনিটা ইভেন্ট হৈছিল। কাৰণ এইবাৰ বহুত লেট হৈ গৈছিল, তো সেইকাৰণে SSC এদিনতে গোটাই এৰি দিছে। তো আমাৰ যিটো এনসাৰ কি যিটো আমাৰ নৰ্মালাইজ স্কোৰ চোৱাৰ কাৰণে পুৰণি ৱেবছাইট আছিল ssc.nic.in, তাত মানে আমাৰ এনসাৰ কিটো যিটো আমাৰ নৰ্মালাইজ স্কোৰ কাৰ্ডখন তাত শ্ব' কৰিছিল। তো এইটো এনেকুৱা শ্ল' হৈছিল, ৰাতি 12টা 1টা 2টা 3টা টাইমতো ৱেবছাইটটো খোলাই যোৱা নাছিল। যিদিনা আমাৰ পৰহি ৰিজাল্ট আহিছে সিদিনা এনেকুৱা ট্ৰাই কৰিছোঁ স্কোৰ কাৰ্ডখন চোৱাৰ কাৰণে, কিন্তু মানে ৱেবছাইট খুলিবই নোৱাৰিলোঁ। তো এতিয়া যেতিয়া মানে ৱেবছাইটটো ঠিক হৈছে, যিসকলে নিজৰ নিজৰ স্কোৰ চাব পৰা নাই তেওঁলোকে নিজৰ নিজৰ স্কোৰ এতিয়া চাব পাৰে। আগৰ যিটো আমাৰ ৱেবছাইট আছিল ssc.nic.in, এতিয়া নতুন ৱেবছাইটটো হৈছে আমাৰ ssc.gov.in। এইটোত নহয়, আমাৰ আগৰ ৱেবছাইটটোত আমাৰ যিটো একাউণ্ট আছে SSCৰ আগৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লগতে আমি একাউণ্টটো বনোৱা টাইমত যিটো আমাৰ পাছৱৰ্ড দিছিলোঁ সেই পাছৱৰ্ডটোৰে লগইন কৰিব লাগিব। যদি পাছৱৰ্ডটো মনতো নাই তাতে ফৰগেট অপশ্যন আহে, তো সেই ফৰগেটটো কৰি কেনে নতুন পাছৱৰ্ড ছেট কৰি লগইন কৰিলে ৰিজাল্টৰ ছেকশ্যনত স্ক'ৰ কাৰ্ডখন চাব পৰা যায়। এতিয়া আমি মেইন পইণ্টলৈ আহোঁ, মোৰ স্ক'ৰ কিমান হ'ল। মই যেতিয়া এনসাৰ কি আহিছিলোঁ মোৰ মাৰ্কটো গৈছিল অলমষ্ট 106.5 নে 75 আছিল মোৰ মাৰ্ক। তো এতিয়া নৰ্মেলাইজ হৈ মোৰ মাৰ্ক কিমান হ'ল এইটো মই ক'ম। তো মোৰ মাৰ্ক মই স্ক'ৰ কাৰ্ডখন দেখি দিম, ইয়াত আৰু লুকাব লগা মোৰ বিশেষ নাই। মই ক'ত কিমান মাৰ্ক পালোঁ অল এভৰিথিং মই সকলোকে আজি দেখাই দিম। যিহেতু মই মোৰ সকলো ডিটেইলছ পাব্লিক কৰোঁ সেইকাৰণে, তো মোৰ দেশত একো প্ৰব্লেম নাই। এখন হ'ল মোৰ স্ক'ৰ কাৰ্ড আৰু ইয়াতে চাব পাৰে মোৰ নৰ্মেলাইজ স্ক'ৰ হৈছে এতিয়া 120.78, অলমষ্ট 121 মোৰ মাৰ্ক, 120.78 মোৰ মাৰ্ক নৰ্মেলাইজ স্ক'ৰ হৈছে 120.78। মোৰ ৰ স্ক'ৰ মই ৰিটেনত কাটি কুটি পাইছিলোঁ 106.5, মোৰ অলমষ্ট 14 ইনক্ৰিজ হৈছে মোৰ মাৰ্ক। তো নৰ্মেলাইজ বেয়া হোৱা নাই, 106টো মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পালোঁ হয়। এতিয়াও মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চৰ মাৰ্ক মোৰ আছে। মই যদি এবাৰ মই ক'ত কিমান পাইছোঁ, ৰিজনিঙত 40ৰ ভিতৰত 40, জিকেত অকণমান মই মাইনাছ খালোঁ, মানে কমন মিষ্টেক হৈছে, 8 পালোঁ মাত্ৰ, কাৰণ কাটি কুটি পাব লাগিছিল অলমষ্ট মই 20 মাৰ্ক, 12 মাইনাছ ইয়াতে খাইছোঁ। মেথছত মই 25.25, হিন্দীত মই 33.25 মাৰ্ক পাইছোঁ। আৰু লগতে মোৰ ৰ স্ক'ৰ হৈছিল গৈ এইখিনি 106.5, মোৰ ৰ স্ক'ৰ আছিল 106.5। এতিয়া মোৰ নৰ্মেলাইজ স্ক'ৰ 120.78, অলমষ্ট 1 to 1 বুলি মই কোনোবাই সুধিলে মাৰ্ক কিমান 1 to 1 বুলি কওঁ, সকলোৱে মানে মিছা হ'ব বুলি ভাবি নল'ব। মোৰ 120.7, কিমান আৰু পইণ্টত কৈ থাকিম। তো এইটো মোৰ নৰ্মেলাইজ স্ক'ৰ। মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছাম ৰাইফলছ আছে। এতিয়া কথা হ'ল, এতিয়া মোৰ চাকৰি হ'বনে নাই মই কওঁ, যেতিয়ালৈকে মেডিকেল ফিট নহয় তেতিয়ালৈকে মই চাকৰি হ'ব বুলি নকওঁ। মই মানে এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। আৰু যিসকলে ভাল মাৰ্ক স্ক'ৰ কৰি পাইছে সকলোৱে এতিয়াতে চাকৰি হৈছে বুলি মানে নাভাবিব, বেলেগত ট্ৰাই কৰা ভাল। কাৰণ যোৱা বছৰো মোৰ 91 মাৰ্ক আছিল, 91ত যোৱা বছৰো মোৰ আছাম ৰাইফলছে আছিল মোৰ কেটেগৰীৰ পৰা। তো তথাপি চাকৰি নহ'ল। প্ৰথমবাৰ মোৰ অলমষ্ট 42 মাৰ্ক আছিল। ফিজিকেলৰ আগতে নৰ্মেলাইজ হৈ মোৰ মাৰ্ক কমি 40 হৈছিল 21ৰ ভৰ্তিটোত। তো তাতো মই ফাইনেলত আউট হৈছিলোঁ। তো যেতিয়ালৈকে ফাইনেলত নাম নাই তেতিয়ালৈকে চাকৰি হয়, মেডিকেল যেতিয়া ফিট হয় তেতিয়া গম পাম যে চাকৰি হৈছে। কিন্তু এতিয়াতো ভাবি নাথাকোঁ যে মোৰ চাকৰি হৈছে বা তেওঁ চাকৰি হ'ল, তেনেকুৱা মানে ভাবি বেলেগ কাম নকৰা মানে বাদ নিদিব। কাৰণ কেতিয়া ক'ত কি হৈ যায় ক'ব নোৱাৰি। কাৰণ ফিজিকেল অকলে পাছ কৰিবা, কিন্তু মেডিকেলটো যিটো আছে সেইটো বহুত ডাঙৰ ষ্টেপ এটা। আটাইতকৈ মানে টাফেষ্ট, ৰিটেনটো ইমান টাফ নহয়, আটাইতকৈ টাফ যদি হৈছে মেডিকেলটো আমাৰ SSCGDৰ। তো মেডিকেলটো লৈ যেতিয়ালৈকে ফিট নহয় তেতিয়ালৈকে কোনেও চাকৰি হৈছে বুলি মানে দমত বা তেনেকুৱা ফিলিঙত নথকাই মোৰ হিচাপত ভাল। মোক কয় মোৰ কিমান মাৰ্ক হৈছে, যে মোৰ 121 হৈছে, যেহেতু চাকৰি হ'ল, কিন্তু মই কওঁ যে যেতিয়ালৈকে মেডিকেল নহয় চাকৰিৰ মই শ্বটোও হোৱা নাই বুলি মই ভবা নাই এইবাৰ। তো এইটোৱে কথা। মই মোৰ মাৰ্কটো সকলোৱে সুধি আছিল কাৰণে মই পাব্লিকলি ইউটিউবত আজি জনাই দিলোঁ। বাকী সকলোৰে মাৰ্কবিলাক কমেণ্টত জনাওক কিমানৰ পৰা কিমান হ'ল। মই এটা চাব বিচাৰোঁ যে মেক্সিমাম নৰ্মেলাইজ কিমান হৈছে। মোৰ লগৰ এজনৰ মেক্সিমাম নৰ্মেলাইজ পাইছোঁ মই অলমষ্ট 15 প্লাছ হৈছে তাৰ। তো NCCটো বাদ দিয়া, মোৰ লগৰ তাতো অলমষ্ট 20 প্লাছ হৈছে, তাৰ 14+8, NCCৰ 8+14, 84ৰ পৰা 106 হৈছে মোৰ লগৰ এজনৰ। তো
NCC-টো এক্সট্ৰা এইটো নৰ্মেলাইজ স্ক'ৰত নপৰাই এইটো বনাছ স্ক'ৰ বুলি কয় এতিয়া লেখা আছে NCC বনাছ স্ক'ৰ তো কাৰ কিমান নৰ্মেল হৈছে কিমানৰ পৰা কিমান সকলো জনাওক এবাৰ আমি এটা অনুমান কৰিব পাৰিম বাকী আজিৰ ভিডিঅ'টোত এইখিনিয়ে ধন্যবাদ জয় আই অসম